Hello students, মই তোমালোকক যোৱা ক্লাছত পলিমাৰ চেপ্টাৰটো শেষ কৰিছো। গতিকে কিবা সুধিব লগা থাকিলে তোমালোকে মোক সুধিবা। নেক্সট তোমালোকৰ যিটো চেপ্টাৰ মই ষ্টাৰ্ট কৰিম সেইটো হৈছে তোমালোকৰ পাৰ্ট 1 ৰ কেমিষ্ট্ৰি পাৰ্ট 1 ৰ যিটো ইউনিট নাম্বাৰ 3 আছে সেইটো হৈছে ইলেক্ট্ৰকেমিষ্ট্ৰি বা বিদ্যুৎ ৰসায়ন। ইলেক্ট্ৰকেমিষ্ট্ৰি বিদ্যুৎ ৰসায়ন এই ইউনিটটোৰ পৰা তোমালোকৰ মাৰ্কস আহিব 5 মাৰ্কস, ফাইনাল এক্সামত আহিব 5 মাৰ্কস। গতিকে ইলেক্ট্ৰকেমিষ্ট্ৰি বুলি কোৱাৰ লগে লগে আমি কি বুজিম যে তোমাৰ কি হ'ব ইলেক্ট্ৰিচিটি আৰু কেমিষ্ট্ৰি। গতিকে তোমাৰ তেনেকুৱা কেমিকেল ৰিয়েকচন কিছুমান হ'ব যিটো দ্বাৰা তোমাৰ কি হ'ব ইলেক্ট্ৰিচিটি প্ৰডিউস হ'ব, বা কেতিয়াবা তোমাৰ তেনেকুৱা হ'ব যিটো ইলেক্ট্ৰিচিটিৰ পৰা আমি কি পাম আমি নন স্পন্টেনিয়াস কিছুমান ৰিয়েকচন হ'ব, কেমিকেল ৰিয়েকচন হ'ব। সেইবিলাকে হেতুৱে হৈছে কি বিদ্যুৎ ৰসায়ন। গতিকে বিদ্যুৎ ৰসায়ন আমি মেইনলি তোমাৰ কেনেকুৱা হয় তিনিটা আমি ডিভাইড কৰিব পাৰো তিনিটা ক্লাছত। নাম্বাৰ 1 চোৱা এটো হৈছে ইলেক্ট্ৰকেমিকেল সেল। ইলেক্ট্ৰকেমিকেল সেল বা আমি ক'ব পাৰো বিদ্যুৎ ৰসায়নিক কোষ। গতিকে চোৱা এই যিটো প্ৰথম তোমাৰ ইলেক্ট্ৰকেমিষ্ট্ৰিৰ আমি ষ্টাডি কৰিম সেইটো হৈছে ইলেক্ট্ৰকেমিকেল সেল অৰ বিদ্যুৎ ৰসায়নিক কোষ। গতিকে ইলেক্ট্ৰকেমিকেল সেল বা বিদ্যুৎ ৰসায়নিক কোষ মানে হৈছে এনেকুৱা এটা ডিভাইস হ'ব তোমাৰ যিটো তোমাৰ কেনেকুৱা হ'ব কি হ'ব ইয়াতে ইলেক্ট্ৰিচিটি প্ৰডিউস হ'ব, electricity from spontaneous chemical reaction, গতিকে কি হ'ব যিবিলাক এইটো এনেকুৱা টাইপৰ ডিভাইস বিলাক বা এনেকুৱা টাইপৰ সেল বিলাক কোষবিলাক বিদ্যুৎ ৰাসায়নিক কোষবিলাক কি হ'ব ইলেক্ট্ৰিচিটি প্ৰডিউস হ'ব কৰ পৰা স্পন্টেনিয়াস কিছুমান কেমিকেল ৰিয়েকচন বা স্বতঃস্ফূৰ্ত কিছুমান ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা কি হ'ব ইহতে ইলেক্ট্ৰিকেল এনাৰ্জি লৈকে কি হ'ব কনভাৰ্ট হ'ব। গতিকে কেমিকেল ৰিয়েকচনটো হৈ পেলাই ইহতে ইলেক্ট্ৰিকেল এনাৰ্জি লৈকে কনভাৰ্ট হ'ব। হেনেকুৱা টাইপৰ যিটো সেল কৰিম আমি এইটো হৈছে ইলেক্ট্ৰকেমিকেল সেল। তাৰ উপৰিও চোৱা আৰু এটা সেল পাম আমি ইহতৰ ভিতৰত যিটো পাম সেইটো হৈছে নাম্বাৰ 2 ইলেক্ট্ৰোলাইটিক সেল। ইলেক্ট্ৰোলাইটিক সেলৰ ইহতৰ ডিফাৰেন্স আছে ইলেক্ট্ৰোলাইটিক সেল বা আমি ক'ব পাৰো বিদ্যুৎ বৈশ্লেষিক কোষ। এই কোষ দুটাৰ ভিতৰত আমি কেনেকুৱা পাম ইহতৰ ভিতৰত আৰু ইহতৰ কি হয় অপোজিট হয়। কেনেকুৱা ইয়াতে কি পাইছিলো ইলেক্ট্ৰিচিটি কৰ পৰা প্ৰডিউস হৈছিলে কেমিকেল ৰিয়েকচনৰ দ্বাৰা, স্পন্টেনিয়াস কেমিকেল ৰিয়েকচনৰ সহায়ত ইহতে ইলেক্ট্ৰিচিটি প্ৰডিউস হৈছিলে এনেকুৱা ডিভাইসটো বা এই সেলটো। নেক্সট ইলেক্ট্ৰোলাইটিক সেল মানে হৈছে বা বিদ্যুৎ বৈশ্লেষিক কোষ মানে হৈছে ইয়াতে কেনেকুৱা হ'ব নন স্পন্টেনিয়াস কেনেকুৱা হ'ব কিছুমান ইলেক্ট্ৰিচিটিৰ সহায়ত ডিউ টু ইলেক্ট্ৰিচিটি converted to কি হ'ব chemical reaction। গতিকে কেনেকুৱা হ'ব চোৱা ইহতৰ ভিতৰত কেনেকুৱা আছে ইলেক্ট্ৰকেমিকেলত কিছুমান স্পন্টেনিয়াস স্বতঃস্ফূৰ্ত ৰাসায়নিক বিক্ৰিয়াৰ সহায়ত ইহতে কি হৈছিল ইলেক্ট্ৰিচিটি প্ৰডিউস হৈছিল। ইহতৰ আৰু কেনেকুৱা ইলেক্ট্ৰিচিটিৰ সহায়ত ডিউ টু ইলেক্ট্ৰিচিটি বা আমি কি ক'ব পাৰো ইলেক্ট্ৰিচিটি প্ৰয়োগ কৰি বা ইলেক্ট্ৰিচিটিৰ সহায়ত আমি কি কাৰণত কি হ'ব এই কোষটোত বা এই ডিভাইসটোত কি হ'ব কেমিকেল ৰিয়েকচন হ'ব, নন স্পন্টেনিয়াস কেমিকেল ৰিয়েকচন অস্বতঃস্ফূৰ্ত কিছুমান ৰাসায়নিক বিক্ৰিয়া হ'ব। ধৰা এই প্ৰথম আমি যিটো ইলেক্ট্ৰকেমিকেল সেল লম আমি এটা এক্সাম্পল ল'ব পাৰো যেনেকুৱা ধৰা বেটাৰী বিলাক কেনেকুৱা হয় ইহতৰ ক্ষেত্ৰত আমি কি কৰিব পাৰো কিছুমান কেনেকুৱা হ'ব স্পন্টেনিয়াস ৰিয়েকচন হ'ব, নিজে বিক্ৰিয়া বিলাক হ'ব, কেমিকেল কিছুমান ৰিয়েকচন হ'ব। এই ৰিয়েকচনৰ সহায়ত ইহতে কি হয় ইলেক্ট্ৰিকেল এনাৰ্জি যেনেকুৱা ধৰা আমাৰ কি হৈ আছে ঘড়ীটো এনেকুৱা ধৰণে নিজে ঘূৰি আছে, অৰ্থাৎ ইহতৰ
जितु आमी पाम केमिकल रिएक्शनर सहायत तात किछुमान केमिकल থাকিব हे केमिकल रिएक्शनर सहायत हेतु কি হ'ব ইলেক্ট্ৰিকেল এনাৰ্জি লৈকে কনভাৰ্ট হ'ব বা আমি এনেকুৱা এই যেটো ইলেক্ট্ৰোলাইটিক সেল পাম তোমালোকে পিছত কৈ দিম এটো ইলেক্ট্ৰোলাইটিক সেলটো প্ৰথম আমি এটো কৰো কেমিক্যাল ইলেক্ট্ৰোকেমিক্যাল সেল গতিকে এটো কেনেকুৱা সমান ইলেক্ট্ৰোকেমিক্যাল সেল বা বিদ্যুৎ ৰাসায়নিক কোষ ইয়াক আকৌ আমি ক'ব পাৰো ভোল্টাইক সেল বুলিও ক'ব পাৰো ভোল্টাইক সেল और আমি ক'ব পাৰো ইয়াক গ্যালভেনিক সেল এই নামকেইটা তোমালোকে কনফিউজ নহবা এই নামকেইটা একে সেল হয় ইলেক্ট্ৰোকেমিক্যাল সেলে হয় বিদ্যুৎ ৰাসায়নিক কোষ হয় যাক আমি কি বুলি ক'ব পাৰো ভল্টীয় কোষ বুলি ক'ব পাৰো বা ভোল্টাইক সেল আৰু আমি কি বুলি ক'ব পাৰো তাক গ্যালভেনীয় কোষ এটো ক'ব পাৰো গ্যালভেনীয় কোষ বা গ্যালভেনিক সেল গ্যালভেনীয় কোষ বা আমি এটো ক'ব পাৰো ভল্টীয় কোষ বা ভোল্টাইক সেল এই নামকেইটা একে হয় ইলেক্ট্ৰোকেমিক্যাল সেল ভোল্টাইক সেল और গ্যালভেনিক সেল কি হয় বুলি কৈছো ইয়াতে কি হ'ব কিছুমান কেমিক্যাল ৰিএকচনৰ বা কেমিক্যাল এনাৰ্জিটো কিহলৈকে কনভাৰ্ট হ'ব ৰাসায়নিক এনাৰ্জিটো বা ৰাসায়নিক বিক্ৰিয়াৰ সহায়ত ইহতে কিহলৈকে কনভাৰ্ট হ'ব ইলেক্ট্ৰিকেল এনাৰ্জি গতিকে ভোল্টাইক সেল ইলেক্ট্ৰোকেমিক্যাল সেল বা গ্যালভেনিক সেল বুলি কোৱাৰ লগে লগে আমি কি বুজি পাম যি কি হ'ব ইয়াতে কিছুমান স্পন্টেনিয়াস কেমিক্যাল ৰিএকচনৰ সহায়ত এই ডিভাইসটো কেনেকুৱা হ'ব কেমিক্যাল ৰিএকচনৰ সহায়ত ইহতে কি হ'ব ইলেক্ট্ৰিকেল এনাৰ্জি কেমিক্যাল ৰিএকচনটো কি হ'ব ইহতে ইলেক্ট্ৰিকেল এনাৰ্জি লৈকে কনভাৰ্ট হ'ব হেনেকুৱা ধৰণৰ যিবিলাক ডিভাইস বা যিবিলাক সেল পাম কোষ পাম হেবিলাক হৈছে কি ইলেক্ট্ৰোকেমিক্যাল সেল और ভোল্টাইক সেল ভল্টীয় কোষ বা আমি ক'ব পাৰো গ্যালভেনিক সেল বা গ্যালভেনীয় কোষ গতিকে সোৱা ইহতৰ ইলেক্ট্ৰোকেমিক্যাল সেল এটা হৈছে আমি লও এক্সাম্পল যিকোনো ইয়াতে সোৱা আমি এটা এক্সাম্পল যদি লও যিটো ইলেক্ট্ৰোকেমিক্যাল সেল হয় হেতু হৈছে ডেনিয়েল কোষ ডেনিয়েল কোষ কি হয় ইয়াতে সোৱা যিটোটাল ইলেক্ট্ৰোড্ৰম আমি ইয়াতে ইলেক্ট্ৰোড কি হয় কৈ আছো ইয়াতে মেইনলি ইলেক্ট্ৰোড্ৰম জিংক আৰু কপাৰৰ এটো এটা কি হয় ইলেক্ট্ৰোকেমিক্যাল সেলে হয় এক্সাম্পল হয় যিটো হয় ডেনিয়েল কোষ বা ডেনিয়েল সেলত আমি কি ব্যৱহাৰ কৰো ইয়াতে যদি জিংক আৰু কপাৰ ইলেক্ট্ৰোড ব্যৱহাৰ কৰো কোষটোত বা ডিভাইসটোত তেতিয়া হেতুক আমি কি বুলি কম ডেনিয়েল সেল গতিকে এইটোটো কেনেকুৱা হ'ব কেমিক্যাল এনাৰ্জিটো ইলেক্ট্ৰিকেল এনাৰ্জি লৈকে কনভাৰ্ট হ'ব গতিকে ডেনিয়েল সেল বা ইলেক্ট্ৰোকেমিক্যাল সেল গতিকে কি হয় স্যার কেনেকুৱা হয় ডিভাইসটো কেনেকুৱা ধৰণে আমি কানেক্টেড কৰিম কেনেকুৱা ধৰণে ইহতে ইলেক্ট্ৰিচিটি লৈকে বা ইলেক্ট্ৰিকেল এনাৰ্জি লৈকে কনভাৰ্ট হ'ব কেনেকুৱা ধৰণে স্যার ডেনিয়েল সেলৰ ক্ষেত্ৰত বা ইলেক্ট্ৰোকেমিক্যাল সেল যিকোনো ল'ব পাৰো ইহতৰ ক্ষেত্ৰত সোৱা কি হ'ব ইলেক্ট্ৰোকেমিক্যাল সেলত কি হয় ইহতৰ কন্টেইনাৰ কি থাকিব এনেকুৱা ধৰণৰ দুটা কন্টেইনাৰ থাকিব এই কন্টেইনাৰ দুটাৰ আমি কি কৰিম সোৱা দুডাল মেটেল ৰড লম বা মেটেল ৰড আমি আৰু ক'ব পাৰো ইয়াক ইলেক্ট্ৰোড ডেনিয়েল সেলৰ ক্ষেত্ৰত আমি ডেনিয়েল সেলৰ পঢ়ি আছো ডেনিয়েল সেল এটা ইলেক্ট্ৰোকেমিক্যাল সেল হয় ডেনিয়েল সেল গতিকে সোৱা দুটা মেটেল ৰড লম এটো হৈছে কপাৰৰ ৰড আৰু এটো হৈছে আমি কি লৈছিলো ডেনিয়েল সেলৰ ক্ষেত্ৰত এটো হৈছে জিংকৰ ৰড গতিকে দুটা মেটেল ৰড হয় এনেকুৱা যাক আমি কও এটো হৈছে কপাৰ ইলেক্ট্ৰোড বুলি কম ইলেক্ট্ৰোড ৰড হয় জিংকৰ ইলেক্ট্ৰোড নেক্সট ইয়াতে আমি কি লম এই কন্টেইনাৰটো বা এই বিকাৰটোত আমি কিছুমান কি লম সল্ট সলিউশন অর এসিড সলিউশন লম বা মোল্টেন স্টেটত কিছুমান সলিউশন লম যাক আমি কি বুলি কও ইলেক্ট্ৰোলাইট সলিউশন और আমি ক'ব পাৰো বিদ্যুৎ বিশ্লেষ্য বা ইলেক্ট্ৰোলাইট হিচাপে আমি কি ব্যৱহাৰ কৰিম সোৱা ইহতৰ কি মেটেল আছিল জিংক মেটেল
এই মেটেলৰ যিটো তোমাৰ লৱণ আছে বা সল্ট আছে জিংক সালফেট ধৰা যিকোনো সল্ট হ'ব পাৰে গতিকে এনেকুৱা ধৰণৰ জিংক সালফেট সল্ট গতিকে আমি কি লৈছো এই জিংক সালফেট লৱণৰ বা জিংক সালফেট যিটো সল্ট আছে ইয়াৰে সলিউশন এটা আমি কি হিচাপে লৈছো ইয়াতে ইলেক্ট্ৰোলাইট হিচাপে বা বিদ্যুৎ বিশ্লেষক হিচাপে ব্যৱহাৰ কৰিছো নেক্সট এইটো কন্টেইনাৰত আমি কি কৰিছো যেহেতু কপাৰ ইলেক্ট্ৰড লৈছো এই কপাৰৰ মেটেলৰ আমি কি কৰিছো কপাৰ মেটেলৰ এটা যেটো সল্ট আছে বা লৱণ আছে তাৰ আমি এটা সলিউশন কি লৈছো ইলেক্ট্ৰোলাইট হিচাপে এই কন্টেইনাৰটোত লৈছো নেক্সট কি হ'ব এই দুটা কন্টেইনাৰ কি হ'ব আমি এক্সটাৰ্নালি কি কৰিম ইহতক এটা উইয়াৰৰ সহায়ত বা তাৰৰ সহায়ত আমি কি কৰিম ইহতৰ কানেক্টেড কৰিম ইয়াতে এটা গেলভেনোমিটাৰ লগোৱা থাকিব এই উইয়াৰৰ সহায়ত এই ইলেক্ট্ৰড দুইডাল আমি কি কৰিম কানেক্ট কৰিম নেক্সট ইয়াতে থাকিব এটা এই ইন্টাৰনালি যদি আমি এইটো কন্টেইনাৰ এইটো নাম্বাৰ 1 কন্টেইনাৰ আৰু টু কন্টেইনাৰ সো ইহতক যদি আমি ইন্টাৰনালি কানেক্ট কৰিব লাগে তেতিয়া আমি কি কৰিম ইহতক এটা ডিভাইস দিম এটা ইউ শেপৰ এনেকুৱা টাইপৰ ডিভাইস দিম ইউ শেপৰ এনেকুৱা ডিভাইস এটা আমি দিম जितु কোৱা হয় ইয়াৰ ইলেক্ট্ৰোকেমিকেল সেল বা ডেনিয়েল সেলৰ ভিতৰত ইটো কোৱা হয় সল্ট ব্ৰিজ বা অসমীয়াত ইয়াকে কয় লৱণ হেতু সল্ট ব্ৰিজ অৰ লৱণ হেতু গতিকে লৱণ হেতু এটা ইউ শেপ ডিভাইস হয় যিটো তোমাৰ কি কৰিছে এই কন্টেইনাৰ দুটা কি কৰিছে ইন্টাৰনালি কানেক্ট কৰি ৰাখিছে গতিকে ৰিয়েকশন বিলাক আকৌ ইয়াতে আমি কি ইয়াতে টাৰ্ম বিলাক ইলেক্ট্ৰড কি হয় বুলি কলো ইয়াতে ইলেক্ট্ৰড তো হৈছে মেইনলি মেটেলৰ মেটেল ৰড গতিকে যিকোনো মেটেল ৰড হ'ব পাৰে ইলেক্ট্ৰোকেমিকেল সেলৰ ভিতৰত ডেনিয়েল সেলৰ ভিতৰত আমি কি লৈছো ইয়াতে কি থাকে জিংক আৰু এডাল কি থাকে কপাৰৰ ৰড থাকে গতিকে যিটো লেফট হ্যান্ড সাইডত কন্টেইনাৰ আছে ইয়াতে আমি কি বুলি ক'ব পাৰো এই কন্টেইনাৰটো আমি কি বুলি ক'ব পাৰো এটো হৈছে আমি কি যেটো লেফট হ্যান্ড সাইডত থাকিব ইলেক্ট্ৰোকেমিকেল সেলৰ ভিতৰত ইটো হ'ব কি এনোড ডেনিয়েল সেলৰ ভিতৰত এনোড কি হয় জিংক তাৰ পিছতে আৰু যেটো ৰাইট হ্যান্ড সাইডত থাকিব ইটো হৈছে কেথোড এনোড এন্ড কেথোড যেটো তোমাৰ ইলেক্ট্ৰোকেমিকেল সেলৰ ভিতৰত এনোডটো অলৱেজ তোমাৰ কি হ'ব ইহত নেগেটিভলি চাৰ্জ হ'ব এই ইলেক্ট্ৰড ডাল আকৌ এইটো কি হ'ব কেথোডটো কি হ'ব ইহতে পজিটিভলি চাৰ্জ কেথোডটো কি হ'ব পজিটিভলি চাৰ্জ তাৰ পিছতে ইলেক্ট্ৰোকেমিকেল সেলত ইহতৰ যিডাল ইলেক্ট্ৰড লৈছো এই ইলেক্ট্ৰড দুডালৰ মেইন কাম হৈছে কেনেকুৱা মেটেল ইলেক্ট্ৰড দুডাল ইহতে যিটো সেল আছে বা ডিভাইস আছে এই ৰড দুডালৰ সহায়ত কি হ'ব ইলেক্ট্ৰিসিটি পাস হ'ব অৰ্থাৎ এই ৰড দুডালে কি কৰিব ইলেক্ট্ৰিসিটিটো পাস কৰিব গতিকে ইহতে এই ৰড দুডালৰ কাম হৈছে এইটো ইহতে যিটো সেল আছে এই সেলটো ইলেক্ট্ৰোকেমিকেল সেলটোত ইলেক্ট্ৰিসিটি পাস বা ইলেক্ট্ৰন পাস কোনে কৰিব ইলেক্ট্ৰন অৰ কাৰেন্ট এই দুডাল ইলেক্ট্ৰডৰ সহায়ত নেক্সট আকৌ তোমাৰ কেনেকুৱা ইলেক্ট্ৰোলাইট মানে হৈছে কেনেকুৱা ই হ'ব পাৰে কেনেকুৱা হয়তো ইহতে যিটো লৱণ কৈছো সল্টৰ কিছুমান সলিউশন বা এসিড সলিউশন এনেকুৱা ধৰণৰ সলিউশন আমি কি কৰিব পাৰো সলিউশন আমি বিদ্যুৎ বিশ্লেষক বা ইলেক্ট্ৰোলাইট হিচাপে ব্যৱহাৰ কৰিম ইয়াৰ কাম হৈছে কি এই যেটো ইলেক্ট্ৰোলাইট সলিউশন আছে ইয়াৰ কেমিক্যাল ৰিঅ্যাকশনৰ সহায়ত কি হ'ব কেমিক্যাল এনাৰ্জিটো ইহতে কিহলৈকে কনভাৰ্ট কৰিব ইলেক্ট্ৰিক্যাল এনাৰ্জি লৈকে কি কৰিব কনভাৰ্ট কৰিব ই এটা সলিউশন হয় বা মোল্টেন ষ্টেটত এসিড সলিউশন বা আমি কি বুলি ক'ব পাৰো মোল্টেন কপাৰ সালফেট এনেকুৱা গলিত কপাৰ সালফেট বা কেনেকুৱা ইহতে এটা সলিউশন হয় মেটেলৰ সল্ট বা সল্ট সলিউশন বা এসিড সলিউশন যেটো কি কাম কৰিব ইয়াৰ কেমিক্যাল ৰিঅ্যাকশনৰ সহায়ত ডিভাইসটো কি হ'ব কেমিক্যাল এনাৰ্জিটো কনভাৰ্ট হ'ব ইলেক্ট্ৰিক্যাল এনাৰ্জি লৈকে গতিকে ইয়াতে দুটা আমি পালো লৱণ হেতু অকনমান তোমালোকক লৱণ হেতু কি হয় বা সল্ট ব্ৰিজ কি হয় এটো কৈ আছো অকনমান পিছত নেক্সট ইহতৰ
আমি কি কলো যেটো লেফট সাইড আৰু রাইট সাইড কৈছো ইয়াতে তোমাৰ লেফট সাইডত যেটো কন্টেইনাৰ থাকিব এইটো বাজ লেফট সাইডত যেটো ইলেক্ট্ৰোড থাকিব এই ইলেক্ট্ৰোডটো আমি কি বুলি কম এনোড বুলি কম আৰু এনোডটো কি হ'ব নিগেটিভলি চাৰ্জ হ'ব আকৌ যেটো রাইট সাইডত থাকিব সেল এই সেলটো হ'ব কি পজিটিভ ইলেক্ট্ৰোড অৰ আমি কি বুলি ক'ব পাৰো কেথোড নেক্সট ইহতৰ যেটো এনোড আছে লেফট হ্যান্ড সাইড যেটো তোমাৰ থাকিব হেতু আমি কি বুলি ক'ব পাৰো ইয়াতে যেটো স্পন্টেনিয়াস ৰিঅ্যাকশন হ'ব মেইনলি হেতু হ'ব ৰেডক্স ৰিঅ্যাকশন হ'ব এই সেলটো ৰেডক্স ৰিঅ্যাকশন আৰু সদায় মনত ৰাখিব ইয়াতে কি হয় সদায় এনোডত কি হ'ব অক্সিডেশন হ'ব যেটো ৰেডক্স ৰিঅ্যাকশন হয় সেলটো এই ৰেডক্স ৰিঅ্যাকশনৰ সহায়তহে কি হয় ইলেক্ট্ৰিক্যাল এনাৰ্জি লৈকে কনভাৰ্ট হয় গতিকে এনোডত কি হ'ব অক্সিডেশন ৰিঅ্যাকশন হ'ব বা জাৰণ বিক্ৰিয়া হ'ব আকৌ ইয়াতে কি হ'ব ইয়াতে কেথোডত কি হ'ব ৰিডাকশন ৰিঅ্যাকশন বা বিজাৰণ বিক্ৰিয়া জাৰণ আৰু বিজাৰণ সদায় মনত ৰাখিবা যেটো লেফট হ্যান্ড সাইডৰ সেল থাকিব এই সেলটো হ'ব অক্সিডেশন আকৌ যেটো রাইট হ্যান্ড সাইডৰ সেল থাকিব তাত হ'ব ৰিঅ্যাকশনটো কি ৰিডাকশন ৰিঅ্যাকশন ইলেক্ট্ৰোকেমিক্যাল সেলৰ ক্ষেত্ৰত ইয়াতে কি হ'ব বিজাৰণ বিক্ৰিয়া হ'ব আৰু লেফট হ্যান্ড সাইডত যেটো ইলেক্ট্ৰোড লম সেই ইলেক্ট্ৰোডটো আমি কি বুলি কম কেথোড বুলি কম আকৌ হেতু কি হ'ব পজিটিভলি চাৰ্জ হ'ব আকৌ ইয়াতে এনোড হিচাপে আমি কি লম নিগেটিভলি চাৰ্জ হ'ব আৰু এনোডটো হ'ব ৰাইট কি হ'ব লেফট হ্যান্ড সাইডত কি থাকিব যেটো থাকিব কন্টেইনাৰ নেক্সট ৰিনিয়েল সেলৰ ক্ষেত্ৰত এনোড কি হয় আমি কি লৈছো এনোড হিচাপে তাক জিংক লৈছো ইলেক্ট্ৰোড জিংক ইলেক্ট্ৰোড আৰু কেথোড হিচাপে লৈছো কি কপাৰ ইলেক্ট্ৰোড গতিকে ইয়াৰে মেইন ৰিঅ্যাকশন বিলাক কেনেকুৱা হয় অক্সিডেশন ৰিডাকশন কি হয় চোৱা ইহতৰ ক্ষেত্ৰত প্ৰথম তোমালোকে চোৱা অক্সিডেশন আৰু ৰিডাকশন তোমালোকে আগতেও পাইছা তোমালোকক আকৌ মনত কৰাই দিছো কেনেকুৱা হৈছা অক্সিডেশন কি আছিল মনত কৰা যেটো তোমাৰ ইলেক্ট্ৰন গেইন বা ইলেক্ট্ৰন লছৰ ওপৰত ডিপেন্ড কৰি পেলাই আমি অক্সিডেশন মানে কি বুলি কৈছিলো অক্সিডেশন মানে হৈছে কি যত তোমাৰ কি হয় ইলেক্ট্ৰন লছ হয় ধৰা আমি কলো জিংক লৈছিলো ইহতে দুটা ইলেক্ট্ৰন লছ কৰিছে জিংক 2+ লৈ কনভাৰ্ট হৈছে অৰ্থাৎ ইহতে কি কৰিছে দুটা ইলেক্ট্ৰন কি কৰিছে এৰি দিছে বা ইহতে দুটা ইলেক্ট্ৰন লছ কৰিছে বা বেলেগ এলিমেন্টৰ ক্ষেত্ৰত তোমাৰ বেলেগ হ'ব গতিকে ইহতৰ ক্ষেত্ৰত তোমাৰ কেনেকুৱা জিংক আমি এক্সাম্পল হিচাপে লৈছো জিংক 2+ লৈ কনভাৰ্ট হৈছে অৰ্থাৎ ইহতে দুটা ইলেক্ট্ৰন এৰি দিছে বা আমি ক'ব পাৰো ইহতৰ অক্সিডেশন ষ্টেট +2 আৰু ইহতৰ অক্সিডেশন নাম্বাৰৰ ওপৰত ডিপেন্ড কৰি ইহতৰ হৈছে 0 গতিকে ইলেক্ট্ৰন গেইন বা লছৰ ওপৰত বেছ কৰি আমি কি বুলি ক'ব পাৰো ইহতক অক্সিডেশন কিয় ইয়াতে ইলেক্ট্ৰন লছ হৈছে অক্সিডেশনত সদায় কি হ'ব ইলেক্ট্ৰন লছ হ'ব তাৰ উপৰিও যেটো ৰিডাকশন আমি যদি কওঁ তোমালোকে মনত কৰা ৰিডাকশনত কি হয় ৰিডাকশন গতিকে ৰিডাকশনত কি হ'ব ইহতে ধৰা আমি ললো ইয়াতে ক্লোৰিনে কি কৰিব Cl2 যদি আমি লও ইয়াতে তোমাৰ কি কৰিব 2 ইলেক্ট্ৰন যদি ইহতে কি কৰে 2 ইলেক্ট্ৰন গেইন কৰে ইহতে কি হবে কি কনভাৰ্ট হৈছে Cl- গতিকে ইয়াৰ ক্ষেত্ৰত কি হৈছে আমি এটা এক্সাম্পল লৈছো অক্সিডেশন হৈছে কি যত ইলেক্ট্ৰন কি কৰিব লছ কৰিব বা ইলেক্ট্ৰন চেক কৰিব যেটো বিক্ৰিয়া আৰু ইয়াতে চোৱা কি কৰিছে ইলেক্ট্ৰন গ্ৰহণ কৰিছে দুটা ইলেক্ট্ৰন গ্ৰহণ কৰি ইহতে 2Cl- হৈছে গতিকে ইহতৰ ক্ষেত্ৰত আমাৰ কি হৈছে চোৱা দুটা ইলেক্ট্ৰন ইহতে এই ৰিঅ্যাকশনটো গেইন কৰিছে কৰাৰ লগে লগে ইহতৰ যেটো কি হ'ব ইহতৰ এই যেটো ৰিঅ্যাকশন পাম সেই ৰিঅ্যাকশনটোক আমি কি বুলি কওঁ ৰিডাকশন ৰিঅ্যাকশন বা বিজাৰণ বিক্ৰিয়া বিজাৰণ হয় আৰু এটো হৈছে কি বিজাৰণ আৰু এটো হৈছে জাৰণ গতিকে ইয়াতে কি হ'ব অক্সিডেশন হ'ব যেটো ৰাইট হ্যান্ড সাইডত থাকিব আকৌ ইয়াতে ৰিডাকশন হ'ব কেথোডত ৰিডাকশন হ'ব আৰু এনোডত কি হ'ব অক্সিডেশন হ'ব গতিকে ইহতৰ ক্ষেত্ৰত চোৱা এই যেটো অক্সিডেশন বা ৰিডাকশন আছে এই যেটো চেম্বাৰ থাকিব বা এই কন্টেইনাৰটো থাকিব লেফট হ্যান্ড সাইডত যেটো কন্টেইনাৰ থাকিব এটো আমি কি বুলি ক'ব পাৰো এই কন্টেইনাৰটো এটা কি বুলি ক'ব পাৰো হাফ সেল এটো এটা হাফ সেল হ'ব এটো এটা
হাফ সেল বুলি ক'ব পাৰিম গতিকে হাফ সেল বুলি কোৱাৰ লগে লগে এইটো হ'ব কি অক্সিডেশন হাফ সেল বা জাৰণ অৰ্ধক অক্সিডেশন হাফ সেল এইটো ক'ব পাৰো জাৰণ অৰ্ধক অৰ্থাৎ এনোডৰ যিটো এনোড থকা যিটো কন্টেইনাৰ থাকিব এইটো হ'ব অক্সিডেশন নিগেটিভলি চাৰ্জ হ'ব আৰু জাৰণ অৰ্ধক ইয়াতে কি হ'ব আমি ইয়াক কি বুলি ক'ব পাৰো লেফট হ্যান্ড সাইডত যিটো কন্টেইনাৰ থাকিব তাক অক্সিডেশন হাফ সেল বুলিও ক'ব পাৰো ঠিক তেনেকে ইয়াকে আমি কি বুলি ক'ব পাৰো যিটো ৰাইট হ্যান্ড সাইডত আছে সেইটো হৈছে ৰিডাকশন হাফ সেল ইয়াকে আমি আৰু কি বুলি ক'ব পাৰো ৰিডাকশন ৰিয়েকশন হ'ব গতিকে আমি ইয়াক কি বুলি ক'ব পাৰো ৰিডাকশন হাফ সেল বা বিজাৰণ অৰ্ধক বুলি ক'ব পাৰো বিজাৰণ অৰ্ধক কাৰণ এই যিটো কোষ থাকিব এই হাফ সেলটো কি হ'ব ৰিডাকশন ৰিয়েকশন হ'ব গতিকে ইয়াক আমি ক'ব পাৰো বিজাৰণ অৰ্ধক বা ৰিডাকশন হাফ সেল আৰু এইটো হ'ব অক্সিডেশন গতিকে এইটোক আমি ক'ব পাৰো অক্সিডেশন হাফ সেল বুলিও জাৰণ অৰ্ধক হিচাপে ক'ব পাৰো অক্সিডেশন ৰিডাকশন কি আছিল যি ধৰা ইয়াতে আমি এটা যিকোনো এলিমেন্ট লৈছো ইলেক্ট্ৰন গেইন বা লছৰ ওপৰত বেছ কৰি পেলাই কি কৈছো যদি ইলেক্ট্ৰন চেক কৰে তেতিয়া তোমাৰ সেই ৰিয়েকশনটো কি বুলি কওঁ আমি অক্সিডেশন ৰিয়েকশন আকৌ তোমাৰ যদি এটা কেমিক্যাল ৰিয়েকশনত কি হ'ব এটা এলিমেন্ট বা এটা মেটেৰিয়েলে যদি তোমাৰ কি হয় ইলেক্ট্ৰন গেইন কৰে কৰাৰ লগে লগে ইহঁতক আমি কি বুলি কওঁ ৰিডাকশন ৰিয়েকশন বুলি কওঁ গতিকে ডেনিয়েল সেলৰ ভিতৰত আমি কি লৈছিলো এইটো এক্সাম্পল আমাৰ তোমালোকক অক্সিডেশন ৰিডাকশন ক'বৰ কাৰণে ললো নেক্সট আমি ইয়াতে কি লৈছিলো ইলেক্ট্ৰড জিংক এণ্ড কপাৰ ইলেক্ট্ৰড কি কাম ইহঁতৰ চোৱা কেনেকুৱা হয় জিংক এণ্ড কপাৰ ইলেক্ট্ৰড আমি কানেক্টেড কৰিছিলো এটা তাৰৰ সহায়ত গতিকে এইটোত চোৱা কেনেকুৱা হ'ব এই যিটো তোমাৰ কি থাকিব চোৱা যেহেতু জিংক আছে গতিকে জিংকৰ ক্ষেত্ৰত ইয়াতে কি হ'ব বুলি কৈছো অক্সিডেশন হ'ব অক্সিডেশন হোৱাৰ লগে লগে এইটো স্পন্টেনিয়াছ ৰিয়েকশন হয় আগতে কৈছো ইলেক্ট্ৰকেমিকেল যিবিলাক সেল থাকিব তাত ৰিয়েকশন বিলাক কেমিকেল ৰিয়েকশন বিলাক স্পন্টেনিয়াছ ৰিয়েকশন গতিকে ইহঁতে কি কৰিব যিটো জিংক ইলেক্ট্ৰড লৈছো এই জিংকে কি কৰিব ইয়াতে চোৱা জিংকে যেহেতু কি ৰিয়েকশন হৈছে ইয়াতে অক্সিডেশন বা জাৰণ বিক্ৰিয়া বা জাৰণ অৰ্ধক গতিকে জাৰণ বিক্ৰিয়া সংঘটিত হ'ব বা জাৰণ বিক্ৰিয়া হ'ব গতিকে জিংকে কি কৰিব ইহঁতে কি হ'ব জিংক 2+ লৈকে স্পন্টেনিয়াছ ৰিয়েকশনৰ সহায়ত দুটা ইলেক্ট্ৰন কিয় এই যিটো জিংক সালফেট সল্ট সলিউশন আছে তাত জিংকটো হৈছে কিমান অক্সিডেশন তাৰ জিংক 2+ হিচাপত আছে থকাৰ লগে লগে ই কি কৰিব চোৱা অক্সিডেশনত কি কৰিব ই জিংক 2+ লৈকে কনভাৰ্ট হ'ব দুটা ইলেক্ট্ৰন ৰিলিজ কৰি বা দুটা ইলেক্ট্ৰন লছ কৰি ই কি হ'ব জিংক 2+ লৈ কনভাৰ্ট হৈছে অক্সিডেশন ৰিয়েকশন গতিকে এই ইলেক্ট্ৰড স্পন্টেনিয়াছ ৰিয়েকশন হয় এই ইলেক্ট্ৰড ডালৰ পৰা জিংক 2+ আয়ন এই জিংক 2+ আয়ন কি হ'ব ইয়ালৈকে কি হ'ব জিংক 2+ আয়নসমূহ ইয়ালৈকে কি হ'ব এই সলিউশনলৈকে এই সলিউশনটো যিটো জিংক সালফেটৰ দ্ৰৱ আছে তাত কি হ'ব ইলেক্ট্ৰোলাইট সলিউশনটো ইহঁতে কি হ'ব সলিবল হ'ব বা ডিজলভ হ'ব নেক্সট এই জিংক 2+ হিচাপে যেতিয়া ইহঁতে ইলেক্ট্ৰড ডালৰ পৰা জিংক 2+ হিচাপে আহিল আহাৰ লগে লগে ইয়াতে তোমাৰ ইয়াৰ পৰা কেইটা ইলেক্ট্ৰন লছ কৰিলে ই 2 ইলেক্ট্ৰনছ গতিকে এই ইলেক্ট্ৰড ডালৰ পৰা কি হ'ব ইলেক্ট্ৰন ট্ৰান্সফাৰ হোৱা ষ্টাৰ্ট হ'ব এই ইলেক্ট্ৰড ডালৰ পৰা কি হৈছে জিংক যিটো মেটেল আছিল জিংক সলিড বা জিংক মেটেল আছিল এই মেটেলটোৰ পৰা জিংক 2+ হিচাপে ইহঁতে কি হৈছে জিংক 2+ হিচাপে এই সলিউশনটো ডিজলভ হ'ব বা ইলেক্ট্ৰোলাইট সলিউশনটো ডিজলভ হ'ব আৰু ইহঁতে কি কৰিছে ইলেক্ট্ৰন ৰিলিজ কৰিছে গতিকে এই ইলেক্ট্ৰড ডালৰ পৰা কি হ'ব ইলেক্ট্ৰন ওলাই যাব গতিকে ইলেক্ট্ৰন ওলাই যাব যোৱাৰ লগে লগে আকৌ তোমাৰ কি হ'ব চোৱা ই যেতিয়া 2 ইলেক্ট্ৰন দিব দিয়াৰ লগে লগে ইয়াতে কি হয় যিটো ৰিডাকশন ৰিয়েকশন হয় গতিকে কি হ'ব চোৱা এই যিটো হাফ সেল আছে ৰিডাকশন হাফ সেল বা কেথোডিক হাফ সেল বা কি আছে ৰাইট হ্যান্ড সাইডত যিটো সেল থাকিব এই সেলত থকা যিটো ইলেক্ট্ৰোলাইট তাতে তোমাৰ ইয়াতে কপাৰৰ অক্সিডেশন কি আছে
কপাৰ সালফেট ইলেক্ট্ৰোলাইট লৈছিলো আমি গতিকে এইটো কপাৰৰ অক্সিডেশন কি কপাৰ 2+ হিচাপে আছে এই ইলেক্ট্ৰোলাইট সলিউশনটো কি আছে কপাৰ 2+ আছে গতিকে সো ইহতৰ ভিতৰত কি হ'ব ইহতে দুটা ইলেক্ট্ৰন জিংকে দুটা ইলেক্ট্ৰন ৰিলিজ কৰিছিল তাৰ পিছতে সোৱা ইয়াতে ইলেক্ট্ৰোলাইট সলিউশনটো থকা যেটো কপাৰ 2+ আছে কপাৰ 2+ এ কি কৰিব ইহতে দিয়া জিংক ইলেক্ট্ৰোডৰ পৰা অহা দুটা ইলেক্ট্ৰন কি কৰিব কপাৰে গেইন কৰিব কপাৰ 2+ যিবিলা আয়ন আছে ইলেক্ট্ৰোলাইট সলিউশনটো ইহতে গেইন কৰিব কপাৰ 2+ এ কি কৰিব দুটা ইলেক্ট্ৰন ইহতে গেইন কৰি কি হ'ব এই ইলেক্ট্ৰোড ডালত এই যিডাল ইলেক্ট্ৰোড আছে কপাৰৰ ইলেক্ট্ৰোড এই কপাৰ সলিড হিসাবে কি হ'ব ইহতে জমা হ'ব বা কপাৰ হিসাবে জমা হ'ব কি কলো আকৌ এবাৰ কৈ দিছো চোৱা এনেকুৱা হৈছে ইয়াতে আমি কৈছিলো এনোড হিসাবে আমি লৈছো জিংক আৰু কেথোড হিসাবে লৈছো আমি কপাৰ কেথোডটো পজিটিভ এনোড ইজ নেগেটিভ এনোডত কি হ'ব অক্সিডেশন ৰিঅ্যাকশন হ'ব এনোডটো নেগেটিভ কিয় নেগেটিভৰ কাৰণ হৈছে এনোডটো কি হৈছে এনোডৰ পৰা ইলেক্ট্ৰন ইহতে লস কৰিছে অৰ্থাৎ ইলেক্ট্ৰন ট্ৰান্সফাৰ কোনে কৰাইছে এনোডৰ পৰা কেথোডলৈকে হৈছে গতিকে ইলেক্ট্ৰন যেহেতু তাহাতে ট্ৰান্সফাৰ কৰে বা ইলেক্ট্ৰন ৰিলিজ কৰে কৰাৰ লগে লগে এই ইলেক্ট্ৰোডডাল কি হ'ব যেহেতু ইলেক্ট্ৰন ইয়াতে যাব যোৱাৰ লগে লগে ইহতে ইলেক্ট্ৰন ৰিলিজ কৰিছে গতিকে এই ইলেক্ট্ৰোডডাল কি হ'ব নেগেটিভলি চাৰ্জ তাৰ পিছতে ইহতক আমি অক্সিডেশন ৰিঅ্যাকশন হয় ইয়াক আৰু ক'ব পাৰো অক্সিডেশন হাফ সেল বা জাৰণ অৰ্ধক বুলিও ক'ব পাৰো জাৰণ অৰ্ধক তাৰ উপৰিও ইয়াতে যেটো আমি ৰাইট হ্যান্ড সাইডত লৈছো কপাৰ ইলেক্ট্ৰোড ইয়াক কেথোড পজিটিভলি চাৰ্জ হয় তাৰ উপৰিও ইহতে কেনেকুৱা ৰিডাকশন হাফ সেল বুলিও ক'ব পাৰো ৰিডাকশন ৰিঅ্যাকশন হ'ব ৰিডাকশন হাফ সেল বা বিজাৰণ অৰ্ধক বুলিও ক'ব পাৰো ৰিঅ্যাকশনটো কেনেকুৱাকৈ হয় বুলি কৈছো চোৱা ইহতৰ ভিতৰত যেটো এনোড আছে এই এনোডত যিবিলাক তোমাৰ জিংক থাকিব এনোডত এটা হৈছে জিংকৰ ইলেক্ট্ৰোড গতিকে এই এনোডত কি হ'ব ইহতে জিংকে কি কৰিব যেটো স্পন্টেনিয়াস ৰিঅ্যাকশনৰ সহায়ত ইহতে কি হ'ব স্পন্টেনিয়াস ৰিঅ্যাকশনৰ সহায়ত জিংকে কি কৰিব দুটা যেটো জিংক সলিড আছে এই ইলেক্ট্ৰোড ডাল আছে জিংকৰ এই জিংক সলিডৰ পৰা ইহতে জিংক 2+ হিসাবে দুটা ইলেক্ট্ৰন লস কৰিব গতিকে এই যিবিলাক আমি দুটা ইলেক্ট্ৰন লস কৰিব জিংক 2+ আয়ন বিলাক ক'ত ডিজলভ হ'ব এই যেটো ইলেক্ট্ৰোলাইট ZnS ওপৰৰ ইলেক্ট্ৰোলাইট বা যেটো লৱণৰ দ্ৰৱ আছিল এই দ্ৰৱটোত কি হ'ব ডিজলভ হ'ব বা দ্ৰৱীভূত হ'ব জিংক 2+ আয়ন বিলাক গতিকে আমি কি পাম জিংক 2+ কি হলো কি কনভাৰ্ট হৈছে জিংক 2+ ইহতে যেহেতু সলিউশনত আহিছে গতিকে জিংক 2+ ইকুয়াস জিংক সলিডৰ পৰা জিংক 2+ ইকুয়াস কি কৰিছে ইহতে দুটা ইলেক্ট্ৰন লস কৰিছে বা দুটা ইলেক্ট্ৰন ইহতে লস কৰিছে কৰাৰ কাৰণে ইহতৰ এই ইলেক্ট্ৰোডডালৰ পৰা কি হ'ব এই লস কৰা ইলেক্ট্ৰন বিলাক কি হ'ব ইফালে এনোডৰ পৰা কেথোডৰ ফালে কি হ'ব ট্ৰান্সফাৰ হ'ব বা পাস হ'ব হোৱাৰ লগে লগে কেনেকুৱা হ'ব চোৱা এই যে দুটা ইলেক্ট্ৰন ইহতে চেক কৰি এই ইলেক্ট্ৰন দুটা সো এই সলিউশনটো এই এটো যেটো চেম্বাৰ আছে বা লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইডত থকা যেটো ইলেক্ট্ৰোলাইট সলিউশন আছে কপাৰ সালফেট তাত কপাৰৰ জাৰণ অৱস্থা হৈছে বা অক্সিডেশন নাম্বাৰ হৈছে +2 অক্সিডেশন গতিকে ইয়াতে কি হ'ব যেটো কপাৰ 2+ আয়ন আছে ইহতে কি কৰিব জিংকে যেটো দুটা ইলেক্ট্ৰন ইহতে লস কৰিছিল ইয়াতে থকা কপাৰ ইলেক্ট্ৰোলাইটটো থকা কপাৰ 2+ আয়নে কি কৰিব এই ইলেক্ট্ৰন দুটা গেইন কৰিব কৰাৰ লগে লগে এই ইলেক্ট্ৰোডডালত কি হ'ব ইহতে কপাৰ হিচাপে ইহতে কি হ'ব জমা হ'ব গতিকে এই ইলেক্ট্ৰোডডালত কি হ'ব কপাৰ হিচাপে জমা হ'ব চোৱা ইহতে গতিকে ইহতৰ ইলেক্ট্ৰিসিটি বা ইলেক্ট্ৰন কৰ পৰা পাস হৈছে ইহতে ইলেক্ট্ৰন পাস হৈছে সদায় এনোডৰ পৰা আকৌ আমি জানো কি হয় ইলেক্ট্ৰন যোনটো সাইডৰ পৰা পাস হৈছে বা ইলেক্ট্ৰন পাস হৈছে তাৰ অপোজিট সাইডৰ পৰা অলৱেজ কি হ'ব কারেন্ট ফ্লো হ'ব গতিকে অপোজিট সাইডৰ পৰা কি হ'ব কারেন্ট আহিব গতিকে ইহতৰ ভিতৰত আমি কি পাম ইয়াতে জিংক ডেনিয়েল সেল ইলেক্ট্ৰোকেমিক্যাল সেল এনোড ইজ নেগেটিভ আৰু কি হ'ব ইহতে কি কৰিব এনোডৰ পৰা সদায় ইলেক্ট্ৰন ইহতে লস কৰিব এনোডৰ পৰা কেথোডলৈকে ইলেক্ট্ৰন ট্ৰান্সফাৰ হ'ব আকৌ উল্টাকে কি হ'ব কেথোড টু এনোড কি হ'ব ইহতৰ কারেন্ট
পাস হ'ব গতিকে এটো হৈছে ডেনিয়েল সেলৰ ক্ষেত্ৰত এনেকুৱাকে পাম তাৰ পিছত চোৱা কেনেকুৱা হয় যদি আমাক ডেনিয়েল সেলৰ ক্ষেত্ৰত চোৱা ডেনিয়েল সেল আমি যেটো সেল আছিল এই সেলটো চালু ডেনিয়েল সেলৰ আমি কি কৰিব লাগে ৰিঅ্যাকশন বিলাক লিখিব লাগে গতিকে দুটা টাইপৰ ৰিঅ্যাকশন হৈছিলে এটা অক্সিডেশন হাফ সেল ৰিঅ্যাকশন লিখিব দিয়ে বা হাফ সেল ৰিঅ্যাকশন বা হাফ সেল অক্সিডেশন ৰিঅ্যাকশন বা আমি কি কৈছিলো অক্সিডেশন হাফ সেল জাৰণ বিক্ৰিয়া আৰু বিজাৰণ বিক্ৰিয়া হৈছিলে জাৰণত কি হ'ল জিংক যেটো সলিড আছিল ইহতে জিংক 2+ লৈকে কনভাৰ্ট হৈছে একোয়াস দুটা ইলেক্ট্ৰন ৰিলিজ কৰিছে আকৌ তোমাৰ ৰিডাকশন ৰিঅ্যাকশন যেটো ৰিডাকশন বিজাৰণ বিক্ৰিয়া হ'ব বিজাৰণ এটো আমি কি বুলি ক'ব পাৰো এনোড বা এটো আমি ক'ব পাৰো কেথোডিক ৰিঅ্যাকশন বিজাৰণ বিক্ৰিয়া জাৰণ যেটো কেথোডিক ৰিঅ্যাকশন হৈছে এটো হৈছে কি কপাৰ 2+ ইলেক্ট্ৰোলাইট যেটো সলিউশন আছিল একোয়াস সলিউশন ইহতে দিয়া এই দুটা ইলেক্ট্ৰন গেইন কৰি ইহতে ইলেক্ট্ৰোডত কি হিচাপে জমা হৈছে কপাৰ সলিড হিচাপে গতিকে এটো চা যদি আমাক ইহতৰ ডেনিয়েল সেল বা ইলেক্ট্ৰোকেমিক্যাল সেলত আমাক হাফ সেল ৰিঅ্যাকশন লিখিব দিয়ে তেতিয়া কেনেকুৱা হ'ব ইহতৰ আমি লিখিম অক্সিডেশন আৰু ৰিডাকশন ৰিঅ্যাকশন অক্সিডেশন কোড হ'ব এনোডত অক্সিডেশন হ'ব আৰু কি হ'ব কেথোডত কি হ'ব ৰিডাকশন হ'ব গতিকে সোৱা যদি আমাক ওভাৰঅল ৰিঅ্যাকশন লিখিব দিয়ে ওভাৰঅল ৰিঅ্যাকশন লিখিব দিলে আমি কি কৰিম সেলটো যদি ওভাৰঅল ৰিঅ্যাকশন লিখিব লগা হয় তেতিয়া আমি কেনেকুৱা ধৰণে লিখিম এই ৰিঅ্যাকশন দুটা আমি যোগ কৰি দিম বা আমি যদি যোগ কৰি দিও ইয়াৰ লগে লগে কেনেকুৱা হ'ব সোৱা জিংক সলিড আছিল তাৰ পিছতে ইয়াতে কি আছিল কপাৰ 2+ অৰ্থাৎ যেটো ওভাৰঅল ৰেডক্স ৰিঅ্যাকশন হ'ব অক্সিডেশন আৰু ৰিডাকশন ৰিঅ্যাকশন বা জাৰণ আৰু বিজাৰণ বিক্ৰিয়া এই দুটা যদি একেলগত লগ লগাই দিও সোৱা জিংক সলিড আছিল কপাৰ 2+ প্লাস 2 ইলেক্ট্ৰন আছিল 2 ইলেক্ট্ৰন নেক্সট এইটো সাইডত কি আছিল রাইট হ্যান্ড সাইডত আছিল Zn2+ আৰু ইহতে কি হৈছিল কপাৰ সলিড আৰু কি আছিল 2 ইলেক্ট্ৰন গতিকে সোৱা এইটো সাইডত 2 ইলেক্ট্ৰন চাৰ্জ সিমিলাৰ চাৰ্জ গতিকে এই দুটা কেনসেল হ'ব হোৱাৰ লগে লগে সোৱা ইহতৰ ওভাৰঅল যেটো ৰিঅ্যাকশন পাম এই ৰিঅ্যাকশনটো হৈছে জিংক সলিডৰ পৰা জিংক 2+ আয়ন আৰু কপাৰ 2 ইলেক্ট্ৰোলাইট সলিউশন থকা কপাৰ 2+ টো কি হলকে কনভাৰ্ট হৈছে কপাৰ সলিড হিচাপে গতিকে এইটো হ'ব ডেনিয়েল সেলৰ যেটো ওভাৰঅল ৰিঅ্যাকশন পাম এইটো হ'ব তাৰ ওভাৰঅল ৰিঅ্যাকশনটো যদি তোমাক কয় এনেকুৱা ডেনিয়েল সেলৰ ক্ষেত্ৰত ৰিপ্ৰেজেন্ট দি সেল বুলি কয় ৰিপ্ৰেজেন্ট দি সেল বা আমি উপস্থাপন কৰিব লাগে উপস্থাপন গতিকে কোনটো যদি আমি উপস্থাপন কেতিয়াবা কৰিব দিয়ে গতিকে ৰিপ্ৰেজেন্ট দি সেল বুলি কোৱাৰ লগে লগে ৰিপ্ৰেজেন্ট কৰাৰ লগে লগে আমি কেনেকুৱা ধৰণে কৰিম চোৱা ইয়াক ৰিপ্ৰেজেন্ট কৰাৰ লগে লগে এইটো কি আছিল আমাৰ লেফট হ্যান্ড সাইডত গতিকে এইটো হ'ব কি আছিল জিংক সলিড আছিল হাইড্ৰেন তাৰ পিছত জিংক সলিডৰ পৰা ইহতে কি হলৈকে কনভাৰ্ট হৈছে জিংক 2+ আয়ন একোয়াস সলিউশনত জিংক 2+ আয়ন গতিকে ইহতে জিংক আছিল ইহতে কলৈকে কনভাৰ্ট হৈছে জিংক 2+ লৈ গতিকে জিংক 2+ তাৰ পিছতে সোৱা আমি কি দিম দুটা এনেকুৱা ধৰণৰ প্যাৰেলাল যদি লাইন দিও এই দুটা আমি কও সল্ট ব্ৰিজ গতিকে এই সল্ট ব্ৰিজটো কি হয় ইহতৰ ভিতৰত সল্ট ব্ৰিজ এটা দিলো সল্ট ব্ৰিজ নেক্সট আকৌ রাইট হ্যান্ড সাইডত কি ৰিঅ্যাকশন হৈছিলে কপাৰ 2+ যেটো একোয়াস ষ্টেটত আছিলে কপাৰ 2+ একোয়াস আকৌ তোমাৰ কি হলৈকে কনভাৰ্ট হৈছে কপাৰ সলিড যদি তোমালোকক কয় ৰিপ্ৰেজেন্ট দি ডেনিয়েল সেল আমি যদি কোনটো উপস্থাপন কৰিব লাগে ৰিঅ্যাকশন এটাৰ পৰা
তেতিয়া আমি কেনেকুৱাকৈ কৰিম চোৱা অক্সিডেশ্যনত কি হৈছিল জিংকৰ পৰা জিংক 2 প্লাছ জিংক হাইফেন জিংক 2 প্লাছ তাৰপিছত আমি কি দিম সল্ট ব্ৰিজটো দিম দিয়াৰ লগে লগে আকৌ কি কৰিম ইয়াতে কি হ'ব কপাৰ 2 প্লাছলৈকে কনভাৰ্ট হৈছে ইহঁতে কপাৰ 2 প্লাছটো কি হলৈকে দুটা ইলেক্ট্ৰন গেইন কৰি ইহঁতে কপাৰ সলিডলৈকে কনভাৰ্ট হৈছে কপাৰ 2 প্লাছটো কপাৰ সলিড এনেকুৱা গতিকে চোৱা নেক্সট আমাৰ কি হয় যিটো আমি কৈ আছো সল্ট ব্ৰিজ গতিকে সল্ট ব্ৰিজ কি হয় সল্ট ব্ৰিজৰ ক্ষেত্ৰত আমি কি পাম সল্ট ব্ৰিজ সল্ট ব্ৰিজ কি হয় বা লবণ হেতু গতিকে লবণ হেতুত আমি কি কৰিম চোৱা লবণ হেতু কি হয় আমি এনেকুৱা ধৰণে যিটো কানেক্ট কৰিছিলো এনেকুৱা এটা ডিভাইস হয় ইয়াতে আমি জিংক লৈছিলো আৰু ইয়াতে লৈছিলো জিংক সালফেট ইয়াতে লিনিয়াৰ চেলৰ ক্ষেত্ৰত কপাৰ সালফেট আৰু ইয়াতে লৈছিল আমি লৈছিলো কপাৰ ইলেক্ট্ৰড গতিকে ইয়াতে হৈছিল অক্সিডেশ্যন অৰ্থাৎ জিংকটো কিহলৈকে কনভাৰ্ট হৈছিল জিংক 2 প্লাছলৈ আকৌ ইয়াতে কি হৈছিল কপাৰ ইয়াতে যিটো কপাৰ যিটো আছে ইয়াৰ অক্সিডেশ্যন নম্বৰ আছিল কপাৰ 2 প্লাছটো কিহলৈকে কনভাৰ্ট হৈছিল কপাৰ সলিডলৈকে গতিকে ইহঁতৰ ক্ষেত্ৰত কেনেকুৱা হয় ইলেক্ট্ৰলাইট হৈছিল এনেকুৱা আছিল সল্ট ব্ৰিজটো চোৱা কি হয় ইয়াতে চোৱা যিটো জিংক 2 প্লাছ ইহঁতৰ জিংকৰ পৰা যিটো জিংক ইলেক্ট্ৰড আছিল ইহঁতে কেমিকেল ৰিয়েকশ্যনৰ সহায়ত কি হ'ব জিংক 2 প্লাছ হিচাপে ইয়াতে কি হ'ব ইহঁতে জমা হ'ব হোৱাৰ লগে লগে ইয়াতে কি হ'ব এটা সময়ত কেনেকুৱা হ'ব যেতিয়া জিংকেৰ ইলেক্ট্ৰন এৰি থাকিব তেতিয়া ইয়াতে কি হ'ব এই সলিউশ্যনটোত জিংক 2 প্লাছ আয়নৰ সংখ্যা কি হ'ব নাম্বাৰ অফ জিংক 2 প্লাছ আয়ন কি হ'ব ইনক্ৰিজ হ'ব হোৱাৰ লগে লগে যদি আমি এই জিংক 2 প্লাছ আয়নৰ ইনক্ৰিজ হয় হোৱাৰ লগে লগে আমি যদি আমি ইয়াক নিউট্ৰেল কৰিব লাগে নিউট্ৰেল কৰিব লাগিলে কি কৰিম চোৱা ইয়াতে যিটো আমি সল্ট ব্ৰিজ লৈছো বা লবণ হেতু লৈছো এই লবণ হেতুটোত এনেকুৱা কিছুমান ইলেক্ট্ৰলাইট থাকিব ধৰা কেচিয়াল বা পটাছিয়াম ক্লোৰাইড বা পটাছিয়াম নাইট্ৰেট এনেকুৱা ধৰণৰ ষ্ট্ৰং ইলেক্ট্ৰলাইট কিছুমান থাকিব কিছুমান এনেকুৱা ধৰণৰ সলিউশ্যন থাকিব থাকাৰ লগে লগে কেনেকুৱা হ'ব চোৱা যেতিয়া ইয়াতে জিংক 2 প্লাছ আয়নৰ সংখ্যাটো বাঢ়ি যাব নাম্বাৰ অফ জিংক 2 প্লাছ আয়নৰ সংখ্যা বাঢ়ি যাব ইয়াক নিউট্ৰেল কৰিবৰ কাৰণে কি আহিব ইয়াতে এটা এই ডিভাইসটোৰ সহায়ত বা সল্ট ব্ৰিজৰ পৰা কি আহিব Cl- আয়নসমূহে কি কৰিব ইয়াতে জিংক 2 প্লাছ আয়নসমূহ নিউট্ৰেল কৰি ৰাখিব ঠিক তেনেকৈ কেনেকুৱা হৈছিল ইয়াৰ পৰা ইলেক্ট্ৰন যোৱাৰ লগে লগে এই যিটো কপাৰ এই সলিউশ্যনটো যিটো কপাৰ 2 প্লাছ আছিল ইহঁতে কপাৰ হিচাপে আমি ডিপজিট হ'ব বুলি কৈছিলো গতিকে চোৱা কপাৰ 2 প্লাছে কি কৰিব চোৱা ইয়াতে জিংক 2 প্লাছ আয়ন হিচাপে আছিল ইহঁতে যিটো কপাৰ সলিড আছিল এই কপাৰ গতিকে কপাৰৰ যেতিয়া ইয়াতে চোৱা কপাৰ 2 প্লাছটো ইহঁতে ইলেক্ট্ৰন গেইন কৰি এই সলিউশ্যনটোৰ পৰা যেতিয়া এই ইলেক্ট্ৰডডালত কপাৰ হিচাপে জমা হ'ব তেতিয়া ইহঁতক নিউট্ৰেল কৰি ৰাখিবৰ কাৰণে আমাক কি লাগিল এইটো আছে পজিটিভ আয়ন গতিকে আমাক কেনেকুৱা হ'ব ইলেক্ট্ৰন ইয়াতে ইলেক্ট্ৰন তোমাৰ কি হ'ব ইলেক্ট্ৰন এটা টাইমত বেছি হ'ব হোৱাৰ লগে লগে ইহঁতৰ ভিতৰত কি হ'ব এই যিটো পটাছিয়াম আয়ন বা যিটো পজিটিভ আয়ন থাকিব এই পজিটিভ আয়নটো গৈ পেলাই কি কৰিব ইয়াক নিউট্ৰেল কৰিব গতিকে এই যিবিলাক ইলেক্ট্ৰন গৈছিলে ইয়াৰ পৰা এই ইলেক্ট্ৰন বিলাকক কোনে নিউট্ৰেল কৰিব ইহঁতৰ যিটো পজিটিভ আয়ন আছে এই পজিটিভ আয়নটোৱে কি কৰিব ইহঁতক নিউট্ৰেল কৰি ৰাখিব গতিকে সল্ট ব্ৰিজৰ মেইন কাম হৈছে যিটো কেথোড বা এনোড বা যিটোটা হাফ সেল আছে অক্সিডেশ্যন হাফ সেল আৰু ৰিডাকশ্যন হাফ সেল বুলি কৈছো এই দুটা সেলক কি কৰিব ইহঁতে কানেক্ট কৰি ৰাখিব ডেনিয়েল সেলটোত বা ইলেক্ট্ৰকেমিকেল সেলটোত এই হাফ সেল দুটা এই সল্ট ব্ৰিজে বা লবণ হেতুৱে কি কৰিব ইহঁতক সংযোগ কৰি ৰাখিব বা কানেক্ট কৰি ৰাখিব তাৰ উপৰিও সল্ট ব্ৰিজে কি কাম কৰে এই যিবিলাক ইলেক্ট্ৰলাইট সলিউশ্যন আছে বা কেমিকেল ৰিয়েকশ্যন আছে এই সেল বিলাকত তাৰ কি কৰিব ইহঁতে ইলেক্ট্ৰিকেল নিউট্ৰেলিটিটো বা যিটো প্ৰশমিত কৰি ৰাখিব এই সলিউশ্যন বিলাকক বা আয়ন বিলাকক ইহঁতে কি কৰিব এই ডিভাইসটো কি কৰিব ডিভাইসটোত থকা ইলেক্ট্ৰলাইট সলিউশ্যন বিলাকে কি কৰি ৰাখিব
প্ৰশমিত কৰি ৰাখিব গতিকে লৱণ হেতু হৈছে এনেকুৱা এটা ইউটাইপ ডিভাইচৰ গতিকে আমি এটা এক্সাম্পল যদি লওঁ বাৰু তোমালোকৰ আজিৰ ক্লাছটো ইমানতে শেষ কৰিলো নেক্সট তোমালোকৰ আকৌ কিছুমান এক্সাম্পল ল'ম এই এক্সাম্পল বিলাক তোমালোকে চাবা গতিকে